আৰু এইজনে আকৌ মূৰতে বিয়পি চিয়পি লৈ আছে আৰু দেখিছে আমাৰ কাম কেনেকৈ কৰিব লাগে। হেল্ল' গাইজ, এতিয়া কি বুলি ক'ম, গুড নাইট। 11:30 বাজিছে আৰু এতিয়া চাহ খালোঁ, কেণ্টিনত চাহ তাহ খালোঁ আৰু ইয়াতো দেখিছে আমাৰ কেণ্টিন। আৰু এতিয়া আমাৰ চলি আছে খনন কাৰ্য আৰু শেষ হ'বগৈ এতিয়া এইটো ছেকশ্যন। আমাৰ 958 কেচিং হ'ব, তো সেই তাৰ কাৰণে ডিলিং কৰি আছে আৰু বেছি আৰু ইয়াৰ পাছত এইটো ছেকশ্যন হোৱাৰ পাছত কেচিং চেচিং হোৱাৰ পাছত আকৌ ডিলিং হ'ব। কিন্তু এই ডিলিংটো এই ছেকশ্যনটো শেষ হ'ব আজি ৰাতি নহ'লে বা দিনত শেষ হৈ যাব। তো এইটো হৈছে কেণ্টিন আমাৰ, চাহ তাহ খাই ল'লোঁ আৰু এতিয়া বাহিৰৰ পৰিৱেশটো অলপ দেখাই দিওঁ আপোনালোকক। এয়া হৈছে বাহিৰৰ পৰিৱেশ, খুব ঠাণ্ডা পৰিছে, ঠাণ্ডা পৰিলেও উপায় নাই, কিন্তু কাম কৰিবই লাগিব নহয় জানো। তো ডিলিঙৰ কাম এনেকুৱাই, অইল ফিল্ডৰ কাম। তো দেখিছে পূৰা ঠাণ্ডা লাগিছে, এনেধৰণে আমাক কাম কৰি আছোঁ আৰু কি কি কৰোঁ আপোনালোকক দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। আজি এটা ভাবিলোঁ সময় পালোঁ ব্লগ এটা বনাই দিওঁ বুলি, আপোনালোকে চাবলৈ বিচাৰে। তো কিছুমান দৃশ্য আপোনালোকক দেখাব নোৱাৰিম, তাৰ বাবে ক্ষমা বিচাৰিছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'। ৰাতিৰ পৰিৱেশ কিমান চাফ চিকুণ কৰি থৈছে আমাৰ ছাইডটো আপোনালোকক দেখাইছোঁ। আৰু এইটো হৈছে ডাষ্টবিন প্ৰতিটো জেগাতে দিয়া আছে কি সুন্দৰকৈ। আৰু আমাৰ যেনেকৈ ঘৰত থাকোঁ তো ঠিক তেনেধৰণে ব্যৱহাৰ, ঘৰত যেনেকৈ চাফ চিকুণকৈ থাকোঁ তো ঠিক তেনেদৰে আমি ইয়াত চাফ চিকুণ কৰি ৰাখিবলৈ চেষ্টা কৰোঁ। এয়া হৈছে পৰিৱেশ, ওপৰৰ পৰিৱেশটো হৈছে পৰিৱেশ। ইয়াত দেখিছে এণ্টেনা চেণ্টেনা একদম পূৰা অনলাইন হৈ থাকে এইবিলাক, আৰু পৰিৱেশটো এইটোৱে আৰু এইকেইদিন ঠাণ্ডাটো ইমান বেছি পৰিছে নহয়, কি কৰিব উপায়তো নাই, আমাৰ কামেই এনেকুৱা। তো কুঁৱলী পৰিছে, পূৰা ধুঁৱলী কুঁৱলী হৈ গৈছে পৰিৱেশটো। আৰু এইকেইদিন আমাৰ চলি আছে নাইট শ্বিফ্ট আৰু ইয়াতে হয় আমাৰ মিটিং, ইয়াতে মিটিং চিটিং হয় আমাৰ, টুলবক্স মিটিং। আৰু এইটো হৈছে ঘণ্টি, কিবা ইমাৰ্জেঞ্চি হ'লে এইটো ঘণ্টিটো মাৰিব। আৰু ইয়াতে আছে আমাৰ বক্সটো, ইয়াতে ষ্টপ কাৰ্ড ভৰোৱা আৰু দেখিছে পৰিৱেশ। আৰু এইটো চাইৰেন হয় আমাৰ, কিবা ইমাৰ্জেঞ্চি হ'লে এইটো চাইৰেন বাজিব। আৰু আমাৰ ৰিক্স ছাইডটো কেনেকৈ সুন্দৰকৈ সজাব পাৰোঁ সকলোৱে চেষ্টা কৰোঁ। দেখিছে ইয়াত ফুল ৰোৱা আছে আৰু ফুলপাহ ইমান ধুনীয়া লাগিছে নহয়, কি ক'ব। আৰু বিভিন্ন ধৰণৰ ইয়াত ফুল আছে, এটা টাইপৰ বুলিয়ে নহয়। আৰু আমি যেনেকৈ, আৰু এইটো আমাৰ ছেকেণ্ড ঘৰ, যেনেকৈ ঘৰত আমি 15 দিন থাকোঁ, ইয়াতো 15 দিন থাকোঁ, গতিকে আমাৰ এইটো এটা ঘৰ হয়। গতিকে সকলোৱে চেষ্টা কৰিব লাগে যে চাফ চিকুণ কৰি ৰাখোঁ। আৰু এইবিলাক হৈছে আমাৰ খনন কাৰ্য চলোৱা টুলছবিলাক, এইবিলাক বিট আছে, বিভিন্ন ধৰণৰ টুলছবিলাক আছে, চেণ্ট্ৰেলাইজাৰ। আপোনালোকে এতিয়া ক'লে যিসকলে চিনি নাপায় তেওঁ বুজি নাপাব কেনেকুৱা ধৰণৰ কি কাম কৰে। তো ইয়াতে টুলছবিলাক থোৱা আছে, আমাৰ টুল বক্স। আৰু এইজনাই আকৌ মূৰৰ ওপৰতে বিয়পি চিয়পি লৈ আছে, ইয়াত চক খাই গ'লি নেকি বিয়পি চিয়পি খুব সুন্দৰকৈ তেওঁৱে আঁকিছে। আৰু তেওঁৰ আৰ্টিষ্টজনৰ নাম হৈছে ভগদত্ত দুহতীয়া। তো দেখিছে কি সুন্দৰকৈ আঁকিছে, তেওঁ আৰ্টিষ্ট এজন খুব সুন্দৰকৈ। আৰু এনেধৰণে গোটেই ৰাতি কাম কৰি পুৱা হ'লগৈ। আৰু কুঁৱলী দেখিছে, ঘন কুঁৱলীয়ে আৱৰি ধৰিছে আমাৰ ৰিক্স ছাইডটো। আৰু বহুতে ভাবে, যিসকলে নাজানে, ড্ৰিলিং ৰিক্স ছাইডত কাম কৰি পইচা ঘটাটো খুবেই সহজ বুলি, কিন্তু চাই লওক ৰাতিপুৱাই পানী চুবলগীয়া হৈছে। আৰু কামেই আমাৰ এনেকুৱা। আৰু আজিৰ ভিডিঅ'ত ইমানখিনিতে সামৰণি মাৰিছোঁ আৰু